আচলতে উজনি অসমৰ তেলেৰে অইল ইণ্ডিয়া লিমিটেডে ইতিমধ্যে নৱৰত্নৰ পৰা মহাৰত্ন উপাধি পাই ভাৰতৰ ভিতৰতে এক ৰাজহুৱা কোম্পানীৰ ক্ষেত্ৰত শীৰ্ষস্থানত অধিষ্ঠিত হৈছে। এনে সময়তে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা যিসমূহ গুৰুত্বপূৰ্ণ বিভাগ ঠিকা যোগান আৰু নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে গুৱাহাটীলৈ নিয়াৰ যি এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াত আমি কিন্তু আজি আঠুটাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এখন অইলৰ স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী জনাইছিলো, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰক আজি প্ৰতিবাদী কাৰ্যসূচীৰ দৰে আমি পুনৰবাৰ অইল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছো। যদিহে তেওঁলোকে যদি এই হঠকাৰী সিদ্ধান্তৰ প্ৰতি তেওঁলোকে যদি বাতিল নকৰে তেনেহলে অনাগত সময়ত কিন্তু আমি আঠুটাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে অইল অৱৰোধৰ দৰে আমি অধিক জংগী আন্দোলন ৰাখিবলৈ আমি সাজু আছো। অন্যথা কিন্তু আমাৰ এই আন্দোলন কেতিয়াও স্থবিৰ নহয়। আমি পুনৰবাৰ অইল ইণ্ডিয়াক আমি দাবী জনাইছো তেওঁলোকৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু উজনি অসমৰ যি অইল ইণ্ডিয়াৰ তৈল ঔদ্যোগিক অঞ্চল আছে এই ঔদ্যোগিক অঞ্চলসমূহ সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আমাৰ দাবী মানি লৈ পুনৰবাৰ কিন্তু তেওঁলোকে দুলীয়াজানতে এই বিভাগসমূহ কিন্তু স্থাপন কৰিবৰ বাবে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীত যাতে অইল ইণ্ডিয়া সকীয়াই দিছো। হয়, আজি দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত আমি 8টাকে জাতীয় জনগোষ্ঠী সংগঠন ক্ৰমে গোৰ্খা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি প্ৰায় যোগ কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি ৰূপায়ণ কৰিছো এই কাৰণে যি দুলীয়াজানৰ যি বিভাগ অইলৰ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ দুলীয়াজানৰ ক্ষেত্ৰত আৰু নয়দালৈ তেখেতসকলে হস্তান্তৰ কৰিবলৈ যি হেতু সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আৰু আমি অইলৰ কেইজনমান বিষয়াই সন্তুষ্ট নহয়, আমি আশ্বস্ত নহয়, কাৰণ তেখেতসকলে আস্থা দিছিল কিন্তু সেই আস্থা পূৰণ নহল। কাৰ্যসূচী বন্ধ কৰাৰ লগে লগে ব্যক্তিকৰণৰ স্থানান্তৰিত কৰা আমি দেখিছো। আৰু ইয়াৰ বিষয়া CMD ৰঞ্জিত পৰা অইলৰ বিভাগসমূহ অইলৰ খাদসমূহ ব্যক্তিগত কোম্পানী আৰু এই ৰঞ্জিত ৰথৰ নেতৃত্বতে আজি ডিব্ৰুগড় শিৱসাগৰ জিলাৰ নিবনুৱাসকলৰ বা আমাৰ জনসাধাৰণৰ জৰা চলাইছে। আমি এই ষড়যন্ত্ৰক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো আৰু এই বদমাছ ৰঞ্জিত তেখেতৰ বিৰুদ্ধে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম আৰু ৰঞ্জিতক য'তে দেখা পাম আমি তেখেতক আমি কৰিম। আমি এই 8টাকে সংগঠনে আৰু আমাৰ কাৰ্যসূচী আজি ইমানেই আমি অইল বন্ধৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম।